আমি আর বুড়িয়াত না জানো, এইবার আমি হেমন্ত বিশ্ব শর্মার টুকরা টুকরা করে দিম, ভাঙি পেলাই দিম। হেমন্ত বিশ্ব শৰ্মা অসমৰ পৰা যাব, গৈ ক'ত কি চাকৰি কৰে আমি নাজানো। হলে অসমত হেমন্ত বিশ্ব শৰ্মা বিজেপি আমি থাকিবলৈ নিদিওঁ, এইটো আমাৰ কথা। হেমন্ত বিশ্ব শৰ্মাক আমি ছাপোৰ্ট নিদিওঁ। কংগ্ৰেছে আমাক সাহায্য কৰা নাই, নহ'লে আমি এক হ'লে হেমন্তক আমি ইয়াৰ পৰা বিদায় দিব পাৰিলে হয়। বেলেগ কংগ্ৰেছে ৱাকআউট দিছে, ৰাজ্যসভাত দেখিছে আপোনালোকে ৱাকআউট দিছে। এইটোৰ কাৰণে আৰু কি হ'ব, আমি বিজেপিৰ লগত যাব নোৱাৰোঁ। এনিহাও আমি সেকুলাৰ পাৰ্টিৰ লগত থাকিব। কিন্তু হ'লে এটা কথা সঁচা যে এইবাৰ 2 নম্বৰ পাৰ্টি UDF থাকিব, কংগ্ৰেছ 3 নম্বৰ। গোটেই ভাৰতবৰ্ষত হৈ আছে, মোদীজীয়ে যদি পাৰে ইৰাণৰ লগে বুজাবুজি কৰি আমাৰ গেছৰ ছাপ্লাই, পেট্ৰলৰ ছাপ্লাইটো জাৰি ৰাখিব লাগে। নহ'লে বিজেপি এই গেছৰ কাৰণে, যোৱাবাৰ কংগ্ৰেছ হাৰিছিল, এইবাৰ এই গেছৰ কাৰণে বিজেপি হাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।